নমস্কাৰ। আজি আপোনালোকক ভেবেলী লতাৰ জীয়া মাছৰ জোল ৰান্ধি দেখুৱাম। ভেবেলী লতা খুন্দি লৈ পেলাই ৰসটো উলিয়াই ধুনীয়াকৈ জীয়া মাছৰ লগত ৰান্ধিব লাগিব। এয়া নৰসিংহও দিম ইয়াত, নৰসিংহ পাত দিম ভেবেলী লতা ৰসৰ লগত। এয়া আমাৰ ঘৰতে আছে, এয়া বস্তু চব। ডাঙৰ মানিমুনি সৰু মানিমুনিৰ লগত দি দিম ধুনীয়াকৈ। ঘৰতে আছে এয়া মানিমুনি, নামঘৰৰ ওচৰতে সেই মানিমুনি আছে। এয়া মানিমুনি লৈছোঁ, ডাঙৰ মানিমুনি সৰু মানিমুনি দি আজি ধুনীয়াকৈ ভাজিব লাগিব। এইকেইটা জীয়া মাছ উলিয়ালোঁ, বাচি জোল ৰান্ধিম, আপোনালোকক তাতে দেখুৱাম। তেল দিছোঁ এতিয়া। ৰঙাকৈ ভাজি দিব লাগিব। Đây. Good. Yeah. তেল গৰম হৈ গ'ল। এয়া আদা দিছোঁ, এয়া ৰচুন দিছোঁ, জলকীয়া দিছোঁ। ভাজি ল'ম এতিয়া। এই তৰকাৰী উতলি আছে, মই এতিয়া মাছ দিছোঁ। তৰকাৰীখন উতলিবলৈ দিম এতিয়া অলপমান পৰ, তাৰপিছত অকণ পিছত আৰু নমাই দিম আৰু। এয়া এতিয়া জালুক দি নমাই দিম আৰু, জালুক দি নমাই দিম। হৈ গ'ল তৰকাৰী। জালুক দিবই লাগে। মানিমুনিয়ে মই সৰু আলুৱে ভাজি এখন বনাম। এই পিঁয়াজ দিছোঁ, তাৰপিছত জলকীয়া দিছোঁ, ৰচুন দিছোঁ, তাৰপিছত জালুকো দিম।
এয়া মানিমুনি দিছোঁ, মানিমুনি দিছোঁ, তাৰপিছত এয়া আলু, সৰু কাণপুৰি আলু দিছোঁ, এয়া ভাজিম। এয়া কাহে দিয়ে জানো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দুপৰীয়া সাজটো মায়ে ধুনীয়াকৈ মানে কি বনাম বুলি ক'লে ভেবেলী লতা আৰু জীয়া মাছ, নৰসিংহ পাত, মানিমুনি এনেকৈ বনাম বুলি ক'লে। তাকে আজি বনালে বৰ টেষ্টিকৈ বনায় মায়ে। সঁচাকৈ তৰকাৰীকণ মায়ে মানে নিজ হাতৰে বনায় আৰু বহুত ভালকৈ বনাই খায় মায়ে, জুতি বুদ্ধি লগাই বনায়তো। তাকে আজি বনালে মায়ে। ইয়াত বনালে আপোনাৰ মানিমুনি, নৰসিংহ পাত আৰু আপোনাৰ ভেদাইলতা দি পেলাই এইটো তৰকাৰী বনালে। এইটো তৰকাৰী বনালে ধুনীয়াকৈ, তাত জালুক দি বনাইছে। এইটো বনালে কাণপুৰীয়া আলু আৰু মানিমুনি দি। তাকে আজি দুপৰীয়া কি বনালেনো তাকে কেইটামান খাই পেলাইতো মা খোৱা খোৱা। তাকে আমাৰ মানে ছোৱালী স্কুল গ'লতো, ছোৱালী স্কুল যোৱা দেখি দুপৰীয়া খানাটোত মানে থাকিব নোৱাৰিলে ছোৱালী। তাকে আমি তিনিজন বহি মায়ে ধুনীয়াকৈ বনালে। তাকে মাৰো মানে চৰ্দি জ্বৰটো জালুক দি ধুনীয়াকৈ বনাইছে চাগৈ, তাকে খাই পেলাই কম। বহুত টেষ্টি হৈছে, জীয়া মাছটো দিছে যে বহুত টেষ্টি হৈছে। আৰু মানে এইটো ঔষধি তৰকাৰীটো, মানে ঔষধিৰ তৰকাৰী টাইপ জীয়া মাছ দি আপোনালোকে বনাই কেতিয়াবা খাবচোন, আৰু ল'ৰা ছোৱালীকো খুৱাব, ভাল পাব খাই। ল'ৰা ছোৱালীয়ে এইবিলাক বস্তু নাখায়, এনেকৈ বনাব আৰু মাৰ দৰে আকৌ টেষ্টিকৈ বনাব। মাজনীয়ে যে তৰকাৰীকণ সঁচাই মায়ে মানে নিজতে বনোৱা তৰকাৰীকণ ভাল পায়, সেইকাৰণে মাৰ হাতৰ ভাতকেইটা খাই দুপৰীয়া বহুতেই ভাল লাগে। আৰু লগতে কেনেকুৱা হৈছে এতিয়া মায়ে ধুনীয়া বনাইছে ন, সঁচাকৈ ভাল লাগিল। তাকে আপোনালোকক দেখুৱালোঁ, বনাই আপোনালোকেও খাব, চাই যাওক। ধন্যবাদ।